আমি যি উদ্দেশ্যেৰে এদিন এই ঐক্যভাৱে কাম কৰিছিলোঁ বা এই ঐক্যৰ বাবে বিৰোধী ঐক্য মঞ্চ গঠন কৰিছিলোঁ, সেই উদ্দেশ্য আৰু বিজেপিৰ বিৰুদ্ধে, কাৰণ আমি বিজেপিক আজিৰ তাৰিখত তেওঁলোকৰ যি সৰ্বাত্মক তেওঁলোকৰ যি আক্ৰমণ দেশৰ ওপৰত, সমাজৰ ওপৰত, মানুহৰ ওপৰত, সেই উপলব্ধি আমাৰ একেই আছে। আৰু সেইকাৰণে আমি ঐক্যবদ্ধভাৱে সকলোৱে মিলি বিজেপিৰ বিৰুদ্ধে যাতে যুঁজ দিব পাৰোঁ, সেই লৈ আমাৰ যথেষ্ট বিভিন্ন দিশৰ আলোচনা হৈছে। গতিকে আমি কি কৌশল নিৰ্ধাৰণ কৰিম, অহা নিৰ্বাচনবিলাকত আমি পঞ্চায়ত নিৰ্বাচন আহিছে আৰু দুখনমান পৰিষদৰো নিৰ্বাচন আছে। আমি সেইবোৰ ক্ষেত্ৰত কি কি সিদ্ধান্ত ল'ম, কেনেধৰণৰ ৰণকৌশল বা কৌশল আমি তৈয়াৰ কৰিম, প্ৰস্তুত কৰিম, সেই ধৰণৰ কথাবিলাকো আলোচনা হৈছে। আৰু স্থানীয় যি পৰিস্থিতি, তেওঁলোকে সেই পৰিস্থিতিবিলাক আমাক বিশ্লেষণ কৰি দেখুৱাইছে যে আমি দেশৰ কাৰণে, অসমৰ কাৰণে আটাইতকৈ ভয়াৱহ বুলি আমি বিজেপিক ভাবোঁ। আৰু সেইকাৰণে বিজেপিক হৰুৱাবৰ কাৰণে প্ৰয়োজনীয় যিটো আমাৰ দায়িত্ব, যিটো গণতান্ত্ৰিক জাতীয় দায়িত্ব, সেই দায়িত্বটো হ'ল আমি সৰ্বশক্তিৰে ঐক্যবদ্ধতাৰে যুঁজিম। এইটো হ'ল আমাৰ স্পষ্ট কথা। গতিকে আমি সেইকাৰণে আজি একেলগে বহি এই কথাটো ঠিক কৰিছোঁ যে পৰৱৰ্তী দিনসমূহত যিবোৰ বিজেপি চৰকাৰে দেশক, জাতিক বা অসমৰ মানুহক কৰা যিবোৰ ক্ষতি, দুৰ্নীতি, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী আৰু পুত্ৰৰ যিবোৰ কেলেংকাৰী, এই সকলো কথাক মানুহৰ মাজলৈ লৈ যাব লাগিব। আৰু এইবোৰৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে এক জাতীয় সংগ্ৰাম, তাৰ লগে লগে ঐক্যবদ্ধতাৰে ঐক্যবদ্ধ ৰাজনৈতিক শক্তি, সামাজিক অনুষ্ঠান, বুদ্ধিজীৱী সকলোকে লৈ আমি জাতীয় যি সংগ্ৰাম আছে, বিজেপিক উৎখাত কৰাৰ যিখন সংগ্ৰাম আছে, এই সংগ্ৰামখন আমি আগবঢ়াই লৈ যাম।